আকৌ কটনত কন্দল আকৌ কটনৰ গৰিমাত দাগ আকৌ বিতৰ্কত কটন বিশ্ববিদ্যালয় আচৰিত কথাটো হ'ল বিশেষভাৱে সক্ষম ছাত্ৰক কৰিলে পঢ়াৰ কটনিয়ানে প্ৰথমে চাওক মুজাম্মিল হক ছাত্ৰাবাসৰ দৃশ্য দৰ্জা খিৰিকী চকী ভাঙি লণ্ডভণ্ড চাৰিওফালে গ্লাছৰ টুকুৰা নিশা ১:৩০ বজাত লাঠি জুম বিয়েৰৰ বটল লৈ ১৪-১৫ জন ছাত্ৰৰ প্ৰৱেশ মুজাম্মিল ছাত্ৰাবাসত অভিযোগ মতে সেই ১৪-১৫ জনীয়া ছাত্ৰৰ দলটো আছিল ৰজনীকান্ত ছাত্ৰাবাসৰ আৰু তাৰ পিছত দুৰ্বৃত্তৰূপী ছাত্ৰৰ আৰম্ভ তাণ্ডৱ ১৫ জনীয়া ছাত্ৰৰ দলে বহুকেইজন ছাত্ৰক প্ৰহাৰ কৰে বিশেষভাৱে সক্ষম দুজন ছাত্ৰক মাৰপিট কৰে আৰকেবিৰ ছাত্ৰই মই 140 মানত মই শুই গৈছোঁ শুই যোৱাৰ ঠিক 10 মিনিটমান হৈছে মই লাইটটো অফ কৰা জাষ্ট বেছি সময় হোৱা নাই বাহিৰৰ পৰা আৰকেবি হোষ্টেলৰ পৰা 15-20 জন মানৰ ল'ৰা মানে গ্ৰুপ এটা আহিছে হাতত লাঠি জোং মদৰ বটল বিয়েৰৰ বটল এইবিলাক লৈ কিনে হোষ্টেলত প্ৰৱেশ কৰিছে প্ৰৱেশ কৰি হোষ্টেলৰ কিছুমান ল'ৰাৰ নাম লৈ পাৰ্টিকুলাৰলি নাম লৈ ঐ ওলাই এনেকৈ চিঞৰি আছে যেনেকৈ অস্ত্ৰধাৰী ল'ৰা সোমাইছে হোষ্টেলৰ পৰা কোন ওলাব হাঁহ কৰিব সেই ৰাতি তাৰপিছত কি হ'ল মই ৰুমটো মোৰ যিহেতু একদম সন্মুখতে পায় মই তাহাঁতে যিখিনি অস্ত্ৰ শস্ত্ৰ বা যিখিনি শিলগুটি বা বস্তু লৈ আহিছিলে গোটেইখিনি মোৰ ৰুমত মানে আৰম্ভণি কৰিলে মানে আৰম্ভণিটো মোৰ ৰুমত হ'ল কিয় কৰিলে ময়ো গম নাপাওঁ তাৰপিছত এই মোৰ গ্লাছখন মানে মোৰ দৰ্জাখন মানে সম্পূৰ্ণ গ্লাছৰ হয় সেইবিলাক চব ভাঙি গ'ল ভাঙি যোৱাৰ পিছত অ'পেন হৈ গ'ল বাহিৰৰ পৰা তেতিয়া বাহিৰৰ পৰাই 15-20 জন ল'ৰাই যদি ভিতৰলৈ বস্তু দলিয়াই মোৰ আল্টিমেটলি মোৰ ইয়াত লাগিবই আৰু মই ইয়াতে মানে মোৰ এই মদৰ বটলে পৰিলে নে গ্লাছে পৰিলে নে ইটাই পৰিলে মই গম পোৱা নাই একচুৱেলি কাৰণ হঠাৎ আহি লাগিছে মই বাগৰি গৈছোঁ কিন্তু কিয় হ'ল এই কাজিয়া এটা হোৱাটছআপ ষ্টেটাছত লৈ ক্ষোভিত আৰকেবিৰ ছাত্ৰ মই জনাত আৰকেবি হোষ্টেলৰ ফালৰ পৰা আমাৰ হোষ্টেলৰ যিজন নিৰ্বাচিত প্ৰাৰ্থী আছিলে তেওঁক কিছুমান মন্তব্য দিয়া হৈছিলে যে তেওঁৰ যোগ্যতাক লৈ বা কিবা এখন প্ৰশ্ন তোলা হৈছিলে তাৰ কাউণ্টাৰ ৰিয়েকশ্যন হিচাপে আমাৰ ফালৰ পৰা 2-এজন ল'ৰাই হোৱাটছআপতে কিবা দুটা ষ্টেটাছ লিখি দি দিছিলে মাত্ৰ হোৱাটছআপ ষ্টেটাছ যদি তাত সেইটোৱে যদি বিতৰ্কৰ ইছ্যু হয় তেনেহ'লে তেওঁলোকে কথা পাতিব লাগে কটনখন আছে ইমান ধুনীয়াকৈ কথা পতা ঠাই আছে ক'ব লাগে যে আৰু কটনৰ যিগৰাকী সাধাৰণ সম্পাদকে যুৱ মৰ্চাত যোগদান কৰাক লৈও প্ৰতিবাদ হৈ আছে কটনত তাৰ কিবা লিংক আছে নেকি নাই সেই কটনৰ ছাত্ৰ মানে সম্পাদকে কোনোবা পাৰ্টিত জইন কৰিছে সেইটোৰ লগত আমাৰ ক'ব লগা একো নাই সেইটো কমপ্লিট বেলেগ এটা ইছ্যু হৈ আছে সেইটো ইছ্যুৰ লগত আমি সেইটো একো লিংক নাই আমি জাষ্ট বেলেগ দুটা হোষ্টেল মোক কিয় আমাক আহি ৰাতি এনেকৈ আক্ৰমণ কৰিছে আমিও মানে ভাবি পোৱা নাই এই সন্দৰ্ভত পাণবজাৰ থানাত গোচৰ কৰিছে মুজাম্মিল হক ছাত্ৰাবাসৰ লগতে প্ৰতিবন্ধী সুৰক্ষা সন্থাই ৰাতি এই দুজন ছাত্ৰক যিয়ে চকুৰে ভালকৈ নেদেখে এজন খোজ কাঢ়িব নোৱাৰে এজন প্ৰদ্যুম্ন বৰা অন্যজন আপোনাৰ ডিংকুমণি দাস এই দুজন ল'ৰাক ৰাতি দেখা পোৱা ল'ৰা কেইজন মানে একে কলেজতে থকা একে ইউনিভাৰ্চিটিতে পঢ়া তেওঁলোকৰ শুনা যথেষ্ট নিৰ্মমভাৱে প্ৰহাৰ কৰিলে ইতিমধ্যে ইয়াৰে এজন দেখা পোৱা ল'ৰাৰ মূৰো ফাটিছে এতিয়া কথাটো হ'ল এই ধৰণৰ যদি ঘটনা সংঘটিত হৈ থাকে আমি মুখ্যমন্ত্ৰীগৰাকীক এটাই আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ সুৰক্ষা কিয় নাই আমাৰ নহয় 24 ঘণ্টাৰ ভিতৰত যদি পুলিচে তেওঁলোকক কাৰ্যায়ত্ব নকৰে সেয়া যিয়ে হওক যিমান প্ৰভাৱশালী মানুহে নহওক যদি নকৰে 24 ঘণ্টাৰ পিছতে কিন্তু আমি আমাৰ অনশনত বহিম মানে মাৰপিটৰ নিচিনা ঘটনা অনুষ্ঠিত হয় এইটো চাগে কটনত প্ৰথম আৰু অসমত প্ৰথম চাগেনকৈ বিশেষভাৱে সক্ষম ছাত্ৰক ইউনিভাৰ্চিটিত কোনোবা বেলেগ হোষ্টেলৰ ল'ৰা আহি পেলাই মাৰা এনে এটা ভয়ংকৰ অভিযোগ নস্যাৎ কৰে আৰকেবিৰ ছাত্ৰই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকে বিজেপি যুৱ মৰ্চাত যোগদান কৰাক লৈ কটনত চলি আছে প্ৰতিবাদ এই প্ৰতিবাদ বিপথে পৰিচালিত কৰিবলৈ এয়া ষড়যন্ত্ৰ আখ্যা আৰকেবিৰ ছাত্ৰৰ তাত সোমাই মাৰপিট কৰা অভিযোগটো মানে মিছা অভিযোগ সম্পূৰ্ণ মিছা অভিযোগ আমি তাত নাই সোমোৱা আৰু ৰাতি ভাত খাই এটাই পিনি আমি তেওঁলোকৰ লগত নিৰ্দিষ্টভাৱে আমি যেহেতু একেখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আমি সকলো কটনীয়ানেই হয় আমি এখন ছাত্ৰাবাসত গৈ পিনি ৰাতি দিনাৰ পিছতো কথা পতাটো কোনো মই ভাবোঁ একো ভুল নহয় কাৰণ একেই আমাৰ বন্ধু হয় কিছুমান ভাতৃ হয় কিছুমান দাদা হয় তেওঁলোকৰ লগত যদি আমি দিনাৰ পিছত গৈ পিনি ৰাতি কথাও পাতিব বিচাৰোঁ তেতিয়া কিছু যদি মনোমালিন্য হয় সেই মনোমালিন্য হওঁতে কিবা এটা যদি নঘটিবলগীয়া অঘটন হৈছে নিশ্চিতভাৱে আমি এই কথাটোতকৈ বৰ্তমানৰ যিটো আমাৰ সমস্যা আছিলে মূল আমাৰ যিটো সমস্যা আছিলে কটনীয়ানৰ যি কটনীয়ানে কা আন্দোলন কৰিছিলে তেওঁলোক গৈ পিনি আজি ভাৰতীয় জনতা পাৰ্টীৰ যুৱ দলত যি জইন কৰিছেগৈ আমাৰ মেইন কথাটো আছিলে সেইটোহে কিন্তু কালিৰ যিটো ঘটনা হৈছে এই বস্তুবোৰক বিপথে পৰিচালিত কৰিবলৈ বিচৰা হৈছে আৰু
যদি এই অভিযোগ মিছা তেতিয়াহ'লে কোনে প্ৰহাৰ কৰিলে এই সকল ছাত্ৰক কোনে ছাত্ৰাবাসৰ আচবাব ভাঙিলে ভুক্তভোগী স্পষ্টকৈ কৈছে RKBৰ ছাত্ৰই প্ৰহাৰ কৰিছে তেওঁলোকক ভিডিঅ' জাৰ্নেলিষ্ট নীলোৎপলৰ সৈতে ববিতা গগৈৰ ৰিপৰ্ট প্ৰাগ নিউজ